তো হেল্ল' ফ্ৰেণ্ডছ, আজি আকৌ এটা নতুন ভিডিঅ'ত তোমালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি লৈ আহিছোঁ ক্লাছ 11ৰ এডুকেশ্যনৰ 2020 বৰ্ষৰ কুৱেশ্যন পেপাৰখন চলিউশ্যন। আৰু আগৰ ভিডিঅ'ত ক্লাছ 11 এডুকেশ্যনৰে 2016 বৰ্ষৰ পৰা 2019 বৰ্ষলৈ সকলো কুৱেশ্যন পেপাৰ চলিউশ্যন আছে। আৰু তাৰে আগৰ ভিডিঅ'ত আমাৰ ছ'চিয়েল ছায়েন্সৰ 2015 বৰ্ষৰ পৰা 2023 বৰ্ষৰ সকলোবোৰ ইম্পৰ্টেণ্ট কুৱেশ্যন আনচাৰ এণ্ড কমন কুৱেশ্যন প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ চলিউশ্যন আছে, লগতে কনচেপ্টটো বুজাই দিয়া আছে। তোমালোকে যেতিয়া এই ভিডিঅ'কেইটা সম্পূৰ্ণলৈকে চোৱা, তোমালোকে কনচেপ্ট চাবলৈ দৰকাৰ নাই। আৰু বিশেষকৈ যদি তোমালোকৰ কোনোবাই কনচেপ্ট পঢ়ি ব'ৰ বা কনচেপ্ট পঢ়ি ভাল পোৱা নাই, অৰ্থাৎ আমনি লাগে, তেতিয়াহ'লে তোমালোকে এই ভিডিঅ'কেইটা সম্পূৰ্ণলৈকে চোৱা। কাৰণ ইয়াতে অতি সহজ ভাষাত আৰু একদম সহজকৈ কুৱেশ্যন আনচাৰ বুজাই দিয়া হ'ব, লগতে একদম কমন কুৱেশ্যনো। আৰু এইবিলাক হৈছে আমাৰ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন এনচাৰ, আৰু প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন এনচাৰ একদম ডিপেণ্ড কৰে। আৰু এইবিলাকে ৰিপিট হৈ থাকে এক্সামত, বাৰে বাৰে এইবিলাকে ৰিপিট হৈ থাকে প্ৰিভিয়াছ ইয়াৰ। তোমালোকে নিশ্চয় এতিয়া ভালদৰে ধৰিব পৰা নাই। যদি তোমালোকে ধৰিব পৰা নাই, আগতে তোমালোকে এই ছ'চিয়েল ছায়েন্সৰ যিবিলাক কুৱেশ্যন আছে 2015 বৰ্ষৰ পৰা 2022 বৰ্ষলৈ মই বুজাই দিয়া সেইকেইখন কুৱেশ্যন পেপাৰ ভালদৰে চাই লোৱা। তাৰপিছত তোমালোকে 2023 বৰ্ষৰ কুৱেশ্যন পেপাৰখন চাব নালাগে, কাৰণ গোটেই 2023 বৰ্ষখনত ৰিপিট হৈ কুৱেশ্যন একদম 100%। মই চকিত হৈ গৈছোঁ, কাৰণ মই ভাবা নাছিলোঁ ইমান ৰিপিট হ'ব বুলি, কিন্তু এনেকুৱা হৈছে। আগতে ইমান হোৱা নাছিল, কিন্তু 2022-23 বৰ্ষৰ পৰা এইটো প্ৰক্ৰিয়াটো একদম হেৰি হ'ব ধৰিছে। তাৰমানে প্ৰিভিয়াছ ইয়াৰৰ কুৱেশ্যন পেপাৰ বাৰে বাৰে ৰিপিট হৈছে। আৰু যদি ৰিপিট হৈছেও অলপ কুৱেশ্যন পেপাৰ সেই ছেমেই, খালি অলপমান শুকুৱাই দি দিছে। যদি তোমালোকে আগৰ কুৱেশ্যন পেপাৰবিলাকৰ কুৱেশ্যনখিনি ভালদৰে একদম মনোযোগ দি ভালদৰে পঢ়া বা ভালদৰে বুজি লোৱা, তেতিয়াহ'লে তোমালোকে এক্সামত ভাল মাৰ্ক স্ক'ৰ কৰিব পাৰিব। সেয়েহে তোমালোকৰ মই একদম ইম্পৰ্টেণ্ট প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ লৈ আহি আছোঁ, চলিউশ্যন কৰি কমন কুৱেশ্যন দি আছোঁ। আৰু তোমালোকে যেতিয়া এই ভিডিঅ'কেইটা চোৱা, তোমালোকৰ কনচেপ্ট পঢ়িবলগীয়া আকৌ দৰকাৰ নাই, ইয়াতে তোমালোকৰ চব কমপ্লিট হৈ যাব। সেয়ে ভিডিঅ'কেইটা ভালদৰে চাবা। এতিয়া আমি আগতেতো এডুকেশ্যনৰ 2019 বৰ্ষলৈ আমি কুৱেশ্যন পেপাৰ চলিউশ্যন কৰিছোঁৱেই 2016 বৰ্ষৰ পৰা। সেইকেই ভিডিঅ'কেইটা আগতে চাই লোৱা, তাৰপিছতে তোমালোকে এতিয়া আৰু আকৌ ভালদৰে বুজি পাবা। সেই ভিডিঅ'কেইটা চাই ল'লে এই ভিডিঅ'টোত আৰু ভালদৰে বুজি পাবা। আৰু তাৰে আগতে আমাৰ ছ'চিয়েল ছায়েন্সৰ কৰ্চটো কমপ্লিট হৈ গৈছে। ছ'চিয়েল ছায়েন্সৰ তোমালোকে আৰু একো চাব নালাগে, মই একদম বুজাই দি তোমালোকক কুৱেশ্যন পেপাৰ দি কমন দি একদম ৰেডি কৰি থৈ দিছোঁ। তোমালোকে সেই ভিডিঅ'কেইটা একদম মনোযোগ দি চাবা, আৰু তোমালোকৰ কনচেপ্ট চাব নালাগে। তোমালোকে তাৰ পৰা পৰীক্ষাত মাৰ্কছ স্ক'ৰ কৰিব পাৰিবা, কাৰণ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ বিৰাট এক্সামত মেটাৰ কৰে। সেয়েহে তোমালোকৰ মই প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ অৰ্থাৎ কমন কুৱেশ্যন লৈ আহি আছোঁ। এতিয়া আমি ষ্টাৰ্ট কৰিম এডুকেশ্যনৰ ক্লাছ 11ৰ 2022 বৰ্ষৰ কুৱেশ্যন পেপাৰখন। আৰু আকৌ এবাৰ কৈছোঁ তোমালোকক, আগৰ ভিডিঅ'কেইটা চাই লোৱা যদি চোৱা নাই, এডুকেশ্যনৰ 2016 বৰ্ষৰ পৰা 2019 বৰ্ষলৈ। এতিয়া আমি 1 মাৰ্কৰ কুৱেশ্যনখিনি 2022 বৰ্ষৰ এডুকেশ্যনৰ ক্লাছ 11ৰ কুৱেশ্যন পেপাৰখন চাই লওঁ। এইটো 1 মাৰ্ক আছে। প্ৰথমতে এই নম্বৰ কুৱেশ্যনত কি কৈছে, মানুহৰ অন্তৰ্নিহিতপূৰ্ণতাৰ বেছিক প্ৰকাশেই হ'ল শিক্ষা। কথাষাৰ কোনে কৈছিল? কথাষাৰ কৈছিল কোনে? এই কথাষাৰ কৈছিল ৰবীন্দ্ৰনাথ ঠাকুৰে। এতিয়া নেক্সট কুৱেশ্যনটো চাওঁ। নেক্সট কুৱেশ্যন কি কৈছে, প্ৰান্তৱৰ্তী স্নায়ুতন্ত্ৰৰ যিকোনো এটা অংশৰ নাম লিখা। প্ৰান্তৱৰ্তী স্নায়ুতন্ত্ৰৰ যিকোনো এটা অংশৰ নাম হৈছে কি? নাড়ী। এতিয়া নেক্সট কুৱেশ্যনটো চাওঁ। নেক্সট কুৱেশ্যনটো কি কৈছে, ইয়াতে কৈছে যে সমকামিতা অৰ্থাৎ কি, আত্মকাম প্ৰৱণতা হ'ল শৈশৱকালৰ বৈশিষ্ট্য, শুদ্ধ নে শুদ্ধ? তাৰমানে শৈশৱকালৰ বয়সত, অৰ্থাৎ জন্মৰ পৰা বা অলপমান ওপৰৰ সময়খিনি শৈশৱকাল বুলি কোৱা হয়। অৰ্থাৎ শিশুসকল যেতিয়া সৰু থাকে সেইটো শৈশৱকাল বুলি কোৱা হয়। আৰু শৈশৱকাল হ'ল কি, শৈশৱকাল আমাৰ বিভিন্ন লক্ষণ থাকে, তাৰ ভিতৰত এটা লক্ষণ হৈছে আমাৰ আত্মকাম প্ৰৱণতা। আত্মকাম প্ৰৱণতাটো মানে তোমালোকে বুজি পাইছা। আত্মকাম মানে নিজৰ কামবিলাক নিজে কৰিব বিচাৰে, এইটো সকলোৰে আগ্ৰহ থাকে। আমাৰো আছিল, আমি যেতিয়া সৰু আছোঁ, তোমালোকে নিজে অনুভৱ কৰা, আমিও নিজৰ কামবিলাক নিজে কৰিব ভাল পাইছিলোঁ সৰুতে। আত্মকাম প্ৰৱণতা অৰ্থাৎ নিজে কৰিব ভাল পায়, এইটো আমাৰ শৈশৱকালৰ এটা লক্ষণ, অৰ্থাৎ আমাৰ বৈশিষ্ট্য। এইটো একদম শুদ্ধ হ'ব। আত্মকাম প্ৰৱণতা হৈছে আমাৰ শৈশৱকালৰ বৈশিষ্ট্য, এইটো একদম শুদ্ধ। এতিয়া নেক্সট কুৱেশ্যনটো চাওঁ। কিমান চনত সম্পূৰ্ণ সাক্ষৰতা অভিযান আৰম্ভ হৈছিল? সম্পূৰ্ণ সাক্ষৰতা অভিযান কিমান চনত আৰম্ভ হৈছিল? 1952 চনত সম্পূৰ্ণ সাক্ষৰতা অভিযান আৰম্ভ হৈছিল। একদম ইম্পৰ্টেণ্ট কুৱেশ্যন। এই কুৱেশ্যনটো ৰিপিট হৈছে, আৰু এক্সামত এইটো কমন পৰিব বহুত চান্স আছে। এই কুৱেশ্যনটো তোমালোকে একদম ভালদৰে চাই ল'বা। কিমান চনত সম্পূৰ্ণ সাক্ষৰতা অভিযান আৰম্ভ হৈছিল? সম্পূৰ্ণ সাক্ষৰতা অভিযান আৰম্ভ হৈছিল কিমান চনত? 1952 চনত সম্পূৰ্ণ সাক্ষৰতা অভিযান আৰম্ভ হৈছিল। এতিয়া তলৰ কুৱেশ্যনটো চাওঁ। তলৰ কুৱেশ্যনত কি কৈছে? তলৰ কুৱেশ্যনটো কৈছে যে দেশক প্ৰবৃত্তিৰ বিনোদৰ আৱেগৰ লগত জড়িত। কি, মনোবিদ্যা প্ৰবৃত্তিৰ বিনোদন আৱেগৰ লগত জড়িত। এই কুৱেশ্যনটো তোমালোকে চাই ল'বা। এতিয়া খালী ঠাই দিছে প্ৰবৃত্তি, খালী ঠাই প্ৰবৃত্তি বিনোদন আৱেগৰ লগত জড়িত। কৈছে নেকি কি
এত খালি ঠাইখিনিত হ'ব আমাৰ কি মনোবিদ্যা প্ৰবৃত্তিৰ বিনোদন আৱেগৰ লগত জড়িত এতিয়া তলৰ কুৱেশ্যনটো চাওঁ হা এই ফুল ফ্ৰম ভিডিঅ' নেক্সট ভিডিঅ'বিলাকতো আহে অৰ্থাৎ আমাৰ আগৰ ভিডিঅ'বিলাকতো ফুল ফ্ৰম আহিছে আৰু ফুল ফ্ৰমবিলাক এইবিলাক আহিব তাৰমানে এইবাৰ কুৱেশ্যন পেটাৰ্ণ চেঞ্জ হৈছে অৰ্থাৎ 50% MCQ এণ্ড 50% লং সেয়েহে আমাৰ ফুল ফৰ্মবিলাক অলপ বেছি ইম্পৰ্টেণ্ট হৈ গৈছে আৰু ভিডিঅ'টো দুটা তিনিটামান ফুল ফৰ্ম আছে তোমালোকে ভালদৰে চাই ল'বা একদম মনোযোগ দি চাবা ফুল ফৰ্মকেইটা এইবিলাক পৰীক্ষাত আহিব পৰা বিৰাট চান্স আছে DIET সম্পূৰ্ণ ৰূপটো কি DIET সম্পূৰ্ণ ৰূপটো হ'ল ডাইৰেক্ট ইনষ্টিটিউট অফ এডুকেশ্যন এণ্ড ট্ৰেইনিং এতিয়া তলৰ কুৱেশ্যনটো চাওঁ তলৰ কুৱেশ্যনটো কি কৈছে পাঠ্যক্ৰম হ'ল শিল্পীৰ ব্ৰেকেট শিক্ষকৰ হাতৰ মূল আহিলা যাৰ দ্বাৰা উৎপাদন ব্ৰেকেট শিক্ষাৰ্থী তেওঁৰ আদৰ্শ ব্ৰেকেট লক্ষ্য আৰু উদ্দেশ্য অনুসৰি চিত্ৰবণ্টন ব্ৰেকেট বিদ্যালয় গঢ়ি তোলা হয় কথাষাৰ কোনে হৈছিল কথাষাৰ কৈছিল কোনে কথাষাৰ কৈছিল জন ডিউ আৰু তোমালোকক মই এটা একদম ইম্পৰ্টেণ্ট পইণ্ট কৈ দিওঁ এই শিক্ষামূলক যে কথাবিলাক কয় 90% তোমালোকে লক্ষ্য কৰিবা 90% শিক্ষামূলক কথা আমাৰ জন ডিউ বাবায়ে কয় আমাৰ জন ডিউ বাবা যি আছে বম ডেঞ্জাৰ মানুহ আছিল ই তাৰমানে শিক্ষামূলক তাৰমানে শিক্ষা জগতত বিৰাট এটা বহুত ডাঙৰ এটা বৰঙণি আগবঢ়াইছিল ডক্টৰ জন ডিউ শিক্ষা জগতত বহুত ডাঙৰ এটা বৰঙণি শিক্ষা জগতত 70%ই ই বৰঙণি আগবঢ়াইছিল বিৰাট ডাঙৰ বৰঙণি আমাৰ জন ডিউ আৰু বাকী যিগিলা সৰু সুৰা মানুহ বাকী যি অলপ আছিল তাৰে ভিতৰত অলপমান ডাঙৰ আছিল প্লেটো আৰু এৰিষ্টটল আৰু কিছুমান আছে এনেকুৱাকৈ কিন্তু বেছিভাগখিনি আছিল জন ডিউ ই 70% ই তাৰমানে শিক্ষা জগতত ই আগবঢ়াইছিল আৰু শিক্ষামূলক প্ৰশ্নবিলাকৰ উত্তৰ 90% 1 নম্বৰৰ প্ৰশ্নৰ উত্তৰ শিক্ষামূলক জন ডিউৰে হয় আৰু বাকী 10% এৰিষ্টটল প্লেটো কাৰ্ল মাৰ্কছ বাকী এইবিলাকৰ হৈ যায় এনেকৈ তোমালোকে মনত ৰাখিবা এই কুৱেশ্যনটো চোৱা এই কুৱেশ্যনটোৰ এনচাৰটো হৈছে আমাৰ জন ডিউ এতিয়া তলৰ কুৱেশ্যনটো চাওঁ তলৰ কুৱেশ্যনটো কৈছে যে নলিহীন গ্ৰন্থিৰ এটা উদাহৰণ দিয়া কি কৈছে এতিয়া নলিহীন গ্ৰন্থিৰ এটা উদাহৰণ দিয়া নলিহীন গ্ৰন্থিৰ এটা উদাহৰণ হৈছে পিটুইটাৰী গ্ৰন্থি নিশ্চয় আমি এইটো ক্লাছ 10ত পাই আহিছোঁ নলিহীন তাৰমানে তাৰ নলিহীন গ্ৰন্থিৰ এটা উদাহৰণ দিয়া নলিহীন গ্ৰন্থিৰ এটা উদাহৰণ হৈছে কি পিটুইটাৰী গ্ৰন্থি এতিয়া তলৰ কুৱেশ্যনটো চাওঁ হা তলৰ কুৱেশ্যনটো কৈছে যে কি দলীয় অনুগত্য হৈছে দেশকালৰ বৈশিষ্ট্য খালী ঠাই পূৰ কৰা দলীয় অনুগত্য হৈছে কি তৰুণ কালৰ বৈশিষ্ট্য কি দলীয় অনুগত্য তৰুণ কালৰ বৈশিষ্ট্য এতিয়া তলৰ কুৱেশ্যনটো চাওঁ তলৰ কুৱেশ্যনটো কি কৈছে গুৰুকুলত শিকোৱা যিকোনো এটা বিষয় নাম লিখা গুৰুকুলত শিকোৱা যিকোনো এটা বিষয় হৈছে ভগৱত গীতা এতিয়া তলৰ কুৱেশ্যনটো কৈছে যে কি কীবৰ্ড হৈছে কম্পিউটাৰ আউটপুট কৌশল কি কৈছে এতিয়া কীবৰ্ড হৈছে কম্পিউটাৰৰ আউটপুট কৌশল এইটো শুদ্ধ নে অশুদ্ধ এইটো অশুদ্ধ কাৰণ কীবৰ্ড আমাৰ কম্পিউটাৰৰ ইনপুট কৌশলহে তোমালোকে ভালদৰে বুজি ল'বা কুৱেশ্যনটো কীবৰ্ড কি আমাৰ কম্পিউটাৰৰ আউটপুট কৌশল বুলি কৈছে অৰ্থাৎ বহিৰাগত কৌশল নহয় কীবৰ্ডখন হ'ল আমাৰ কম্পিউটাৰৰ ইনপুট কৌশল কাৰণ কি আমি যদি কীবৰ্ডত কিবা টাইপ কৰোঁ কম্পিউটাৰৰ ভিতৰতহে হয় এইটো প্ৰেক্টিকেলি আমাৰ বহিৰা জগতত নহয় সেয়ে কীবৰ্ড হ'ল আমাৰ ইনপুট কৌশল আউটপুট কৌশল নহয় এইটো অশুদ্ধ কীবৰ্ড হৈছে এইটো অশুদ্ধ কীবৰ্ড হৈছে আমাৰ শুদ্ধ উত্তৰটো হৈছে এইটো কীবৰ্ড হৈছে আমাৰ ইনপুট কৌশল আউটপুট নহয় এতিয়া তলৰ কুৱেশ্যনটো চাওঁ তলৰ কুৱেশ্যনটো কি কৈছে কোন ভাষাৰ শব্দৰ পৰা হেবিটছ শব্দটো উদ্ভাৱন হৈছে কৈছে নেকি হেবিট শব্দটো লেটিন ভাষাৰ হেবিটাছ শব্দৰ পৰা উদ্ভাৱন হৈছে তোমালোকে ভালদৰে বুজি ল'বা হেবিট শব্দটো কোন ভাষাৰ পৰা উদ্ভাৱন হৈছে হেবিট শব্দটো লেটিন ভাষাৰ হেবিটাছ শব্দৰ পৰা উদ্ভাৱন হৈছে হেবিট শব্দটো লেটিন ভাষাৰ হেবিটাছ শব্দৰ পৰা উদ্ভাৱন হৈছে গম পাইছে না কোন ভাষাৰ পৰা হেবিট শব্দটো উদ্ভাৱন হৈছে একদম মনত ৰাখিবা এইবিলাক কুৱেশ্যন একদম ইম্পৰ্টেণ্ট হয় হেবিট শব্দটি লেটিন ভাষাৰ হেবিটাছ শব্দৰ পৰা উদ্ভাৱন হৈছে এতিয়া আমাৰ 1 মাৰ্কৰ 2020 অৰ্থাৎ 2020 বৰ্ষৰ 1 মাৰ্কৰ যিবিলাক কুৱেশ্যন আছিল এই 1 মাৰ্কৰ কমপ্লিট হৈ গৈছে এতিয়া আমি নেক্সট কুৱেশ্যন 2 মাৰ্কৰ কুৱেশ্যনলৈ যাওঁ 2 মাৰ্কৰ কুৱেশ্যন আমাৰ এইফালে আছে এতিয়া আমি 2 মাৰ্কৰ কুৱেশ্যনলৈ আহি পালোঁ এতিয়া 2 মাৰ্কছৰ কুৱেশ্যনৰ নাম্বাৰ 1 কুৱেশ্যনটো চাওঁ হা এই নম্বৰ কুৱেশ্যনটো শিক্ষাৰ বৃত্তিমূলক লক্ষ্য বুলিলে কি বুজায় শিক্ষাৰ বৃত্তিমূলক লক্ষ্য মানে কি বৃত্তি মানে কি তোমালোকৰ সেইটো জানি লোৱা আগতে বৃত্তি মানে হৈছে কিবা এটা কাম কৰা তাৰমানে কি জানা তোমালোকক মই একদম সহজ ভাষাত বুজাই দিম তাৰপিছত এইখিনি ৰিডিংখিনিও কৰি দিম সেই তোমালোকে ভালদৰে বুজি পাবা মই বুজাই দিব চেষ্টা কৰিম বৃত্তি মানে হৈছে কাম কি বৃত্তি মানে হৈছে কাম শিক্ষাৰ বৃত্তিমূলক লক্ষ্য বুলিলে তুমি কি বুজা কি শিক্ষাৰ বৃত্তিমূলক লক্ষ্য হৈছে তাৰ মানে কি জানা যদি আমি কি এতিয়া আমি অধ্যয়ন কৰি আছোঁ বা শিক্ষা লাভ কৰি আছোঁ শিক্ষা গ্ৰহণ কৰি আছোঁ সেই শিক্ষাটোৰ জৰিয়তে যাতে আমি জীৱনত স্বাৱলম্বী হ'ব পাৰোঁ আমাৰ জীৱনটো যাতে সেই শিক্ষাটোৰ জৰিয়তে গঢ়ি তুলিব পাৰোঁ আৰু আমাৰ জীৱনটো সুনিৰ্বাহ কৰিব পাৰোঁ আৰু আমি আমাৰ
সকলো দুখ দূৰ কৰিব পাৰোঁ আমি উপাৰ্জনৰ পথ বিচাৰি পাওঁ অৰ্থাৎ আমি শিক্ষা লাভ কৰা অৰ্থাৎ অধ্যয়ন কৰাৰ জৰিয়তে যাতে আমি জীৱনটো ভালদৰে চলাই নিব পাৰোঁ অৰ্থাৎ আমি হেৰি উপাৰ্জনৰ পথ বিচাৰি পাওঁ সেইটোৱে হৈছে আমাৰ তাৰমানে আমি যিখিনি পঢ়োঁ সেই পঢ়া অৰ্থাৎ অধ্যয়ন কৰাখিনি দি যাতে আমি জীৱনত উপাৰ্জনৰ পথ বিচাৰি পাওঁ আৰু আমাৰ জীৱনটো ভালদৰে সু হিচাপে নিৰ্বাচন কৰিব পাৰোঁ আৰু এইখিনি তোমালোকক একবাৰ পঢ়াই দিওঁ যদি কিবা ডাউট হৈ আছে শিক্ষাৰ বৃত্তিমূলক লক্ষ্য বুলিলে কি বুজায় শিক্ষাৰ বৃত্তিমূলক লক্ষ্য বুলিলে বুজা যায় শিক্ষাৰ উদ্দেশ্য যেনে শিক্ষাৰ পৰা ব্যৱসায়িক দক্ষতা লাভ কৰা শিক্ষাৰ দ্বাৰা জীৱন ধাৰণৰ পথ বিকাশ ৰাষ্ট্ৰীয় উন্নতিৰ বাবে আৰু ৰাষ্ট্ৰীয় উন্নতিৰ বাবে যথোপযুক্ত নাগৰিক ৰূপে গঢ়ি তোলা এইখিনি হৈছে তোমালোকক ভালদৰে চাই ল'বা আৰু মই তোমালোকক একদম সহজ ভাষাত বুজাই দিলোঁ এতিয়া তলৰ কুৱেশ্যনটো চাওঁ হা তলৰ কুৱেশ্যনটোত কৈছে যে কি তলৰ কুৱেশ্যনটোত কৈছে শিশুসকলৰ যিকোনো দুটা মনোশাৰীৰিক প্ৰয়োজন উল্লেখ কৰা কি শিশুসকলৰ যিকোনো দুটা মনোশাৰীৰিক প্ৰয়োজন হৈছে কি শিশুসকলৰ যিকোনো দুটা মনোশাৰীৰিক প্ৰয়োজন তাৰমানে শিশুসকলৰ মনো আৰু শাৰীৰিক প্ৰয়োজন এতিয়া অলপ কঠিনভাৱে আছে তোমালোকক মই একদম সহজভাৱে বুজাই দিওঁ তোমালোকক মই একদম সহজভাৱে বুজাই দিব চেষ্টা কৰিম খালি তোমালোকে শুনি ল'বা বা নোট কৰি ল'বা শিশুসকলৰ যিকোনো দুটা মনোশাৰীৰিক প্ৰয়োজন উল্লেখ কৰা শিশুসকলৰ যিকোনো দুটা মনোশাৰীৰিক প্ৰয়োজন হৈছে পুষ্টিকৰ আহাৰ নাম্বাৰ ওৱানতে হৈছে কি পুষ্টিকৰ আহাৰ আৰু নাম্বাৰ টুতে হৈছে কি নাম্বাৰ টুতে হৈছে শাৰীৰিক ব্যায়াম নাম্বাৰ ওৱানতে কি পুষ্টিকৰ আহাৰ নাম্বাৰ টুতে হৈছে শাৰীৰিক ব্যায়াম এইখিনি হৈছে শিশুসকলৰ মনোদৈহিক প্ৰয়োজন এতিয়া তলৰ কুৱেশ্যনটো চাওঁ আহা ইউজিচিৰ ফুল ফৰ্মটো তোমালোকে জানা ইউজিচিৰ ফুল ফৰ্মটো তোমালোকে জানিব লাগে অৰ্থাৎ এইটো ইম্পৰ্টেণ্ট হৈ যায় ইউজিচিৰ ফুল ফৰ্মটো হৈছে ইউনিভাৰ্চিটি জাজ কমিশ্যন কি ইউজিচিৰ ফুল ফৰ্মটো হৈছে ইউনিভাৰ্চিটি জাজ কমিশ্যন আৰু ইউজিচিৰ কাৰ্যকৰ্তা তোমালোকক মই কৈ দিওঁ ইউজিচিৰ কাৰ্যকৰ্তা হৈছে বিশ্ববিদ্যালয়সমূহৰ পৰীক্ষা অনুদান কৰা অৰ্থাৎ বিশ্ববিদ্যালয়সমূহৰ বাবে পৰীক্ষাৰ ব্যৱস্থা কৰা আৰু 2 নম্বৰটো হৈছে উচ্চ শিক্ষাৰ মান উন্নয়ন আৰু উদ্দীপনাৰ সৃষ্টিৰ বাবে নীতি নিৰ্ধাৰণ তোমালোকে নিশ্চয় বুজি পাইছা নাই যদি মই তোমালোকক আকৌ এবাৰ ভালদৰে মই নিজৰ ভাষাত তোমালোকক বুজাই দিওঁ ইউজিচিৰ যিকোনো দুটা কাৰ্য উল্লেখ কৰা ইউজিচিৰ যিকোনো দুটা কাৰ্য হৈছে নাম্বাৰ 1 কাৰ্যটো হৈছে কি বিশ্ববিদ্যালয়সমূহৰ বাবে পৰীক্ষা ব্যৱস্থা কৰা আৰু 2 নম্বৰটো হৈছে কি আমাৰ দেশৰ শিক্ষা ব্যৱস্থাটো অৰ্থাৎ শিক্ষা জগতটো উন্নত কৰি তোলা এই দুটা কাৰ্য হৈছে ইউজিচিৰ সম্পূৰ্ণ ৰূপটো তোমালোকে জানিলা ইউজিচিৰ ফুল ফৰ্মটো ইউনিভাৰ্চিটি জাজ কমিশ্যন কি ইউনিভাৰ্চিটি জাজ কমিশ্যন এতিয়া নেক্সট কুৱেশ্যনটো চোৱা আহা দি নম্বৰ কুৱেশ্যনটো কি কৈছে 2 নম্বৰ কুৱেশ্যনটোত কৈছে যে মনোবিজ্ঞানৰ যিকোনো এটা শাখাৰ নাম উল্লেখ কৰা মনোবিজ্ঞানৰ যিকোনো এটা শাখাৰ নাম হৈছে কি পৰিসংখ্যা মনোবিজ্ঞান আৰু সমাজ মনোবিজ্ঞান তোমালোকে মনত ৰাখিবা এনেকুৱা কুৱেশ্যন আহে পৰীক্ষাত মনোবিজ্ঞানৰ যিকোনো কি কৈছে ইয়াতে মনোবিজ্ঞানৰ যিকোনো এটা শাখাৰ নাম উল্লেখ কৰা মনোবিজ্ঞানৰ যিকোনো এটা শাখাৰ নাম হৈছে কি পৰিসংখ্যা মনোবিজ্ঞান আৰু সমাজ মনোবিজ্ঞান কি মনোবিজ্ঞানৰ যিকোনো এটা শাখাৰ নাম উল্লেখ কৰা মনোবিজ্ঞানৰ যিকোনো এটা শাখাৰ নাম হৈছে কি পৰিসংখ্যা মনোবিজ্ঞান আৰু সমাজ মনোবিজ্ঞান এতিয়া তলৰ কুৱেশ্যনত কৈছে যে কি শিক্ষাৰ ব্যক্তিবাদী লক্ষ্যৰ দুটা সুবিধা উল্লেখ কৰা শিক্ষাৰ ব্যক্তিবাদী লক্ষ্যৰ দুটা সুবিধা হৈছে নাম্বাৰ 1টো হৈছে ছাত্ৰ ছাত্ৰীৰ ব্যক্তিগত দক্ষতা আৰু আগ্ৰহৰ ওপৰত ভিত্তি কৰি শিক্ষাৰ গতি উন্নতি আৰু নাম্বাৰ 2টো হৈছে ছাত্ৰ ছাত্ৰীৰ আত্মবিশ্বাস বৃদ্ধি আৰু স্বতন্ত্ৰতা চিন্তা শক্তিৰ বিকাশ এই কুৱেশ্যনটো তোমালোকে ভালদৰে চাই লোৱা মই তোমালোকক আকৌ এবাৰ কৈ দিছোঁ কি শিক্ষাৰ ব্যক্তিবাদী লক্ষ্যৰ দুটা সুবিধা শিক্ষাৰ ব্যক্তিবাদী লক্ষ্য তাৰমানে শিক্ষাটো আমাৰ ব্যক্তিবাদী আমাৰ ব্যক্তিসকলৰ লক্ষ্যটো কি শিক্ষাৰ ব্যক্তিসকলৰ লক্ষ্যটো অৰ্থাৎ ব্যক্তিবাদী লক্ষ্যটো কি ব্যক্তিবাদী লক্ষ্যটো হৈছে কি ছাত্ৰ ছাত্ৰীসকলে ব্যক্তিগত দক্ষতা আৰু আগ্ৰহৰ ওপৰত ভিত্তি কৰি শিক্ষাৰ গতি উন্নত কৰা ছাত্ৰ ছাত্ৰীসকলৰ আত্মবিশ্বাসৰ বৃদ্ধি আৰু স্বতন্ত্ৰতা চিন্তাৰ বিকাশ কৰা এইটো একদম চাই ল'বা এইটো হৈছে আমাৰ শিক্ষাৰ ব্যক্তিবাদী লক্ষ্য অৰ্থাৎ আমাৰ ছাত্ৰ ছাত্ৰীসকলে কিবা উন্নতিৰ বাবে কৰা আৰু অৰ্থাৎ ব্যক্তিবাদী অৰ্থাৎ ব্যক্তি হিচাপে শিক্ষাৰ আৰু তোমালোকে বুজি ল'বা মই যিখিনি ক'লোঁ এনেকৈ তোমালোকৰ এই কুৱেশ্যনটো হৈ গৈছে এতিয়া তলৰ কুৱেশ্যনটো চোৱা প্ৰবৃত্তি কি এই কুৱেশ্যনটো তোমালোকক মই আগতে বুজাই দিছোঁ আৰু এই কুৱেশ্যনটো বাৰে বাৰে ৰিপিট হৈ আছে এইটো একদম ইম্পৰ্টেণ্ট কুৱেশ্যন ছাৰ কুৱেশ্যন প্ৰবৃত্তি কি প্ৰবৃত্তি হৈছে আমাৰ জীৱন এতিয়া কঠিনভাৱে আছে তোমালোকক মই সহজভাৱেহে দিম কঠিনভাৱে নেদাও নহয় কঠিনভাৱে তোমালোকে বুজি নাপাব পাৰা ইয়াতে আছে সেনেকৈ একদম সহজভাৱে তোমালোকক বুজাই দি আছোঁ প্ৰবৃত্তি কি প্ৰবৃত্তি হৈছে আমাৰ জীৱনৰ কিছুমান আচৰণ যিটো আমি জন্মগতভাৱে লাভ কৰোঁ আৰু কোনো ধৰণৰ শিক্ষাৰ জৰিয়তে এই আচৰণসমূহ লাভ কৰিব নোৱাৰি কি প্ৰবৃত্তি মানে কি তোমালোকে নিশ্চয় বুজি পালা আকৌ এবাৰ ৰিপিট কৰি দিছোঁ প্ৰবৃত্তি কি প্ৰবৃত্তি হৈছে আমাৰ জীৱনৰ কিছুমান আচৰণ যিটো আমি জন্মগতভাৱে লাভ কৰোঁ অৰ্থাৎ প্ৰকৃতভাৱে আৰু এই আচৰণসমূহ শিক্ষাৰ জৰিয়তে কোনো ধৰণে লাভ কৰিব নোৱাৰি কি
তোমালোকে বুজি পালা এইবাৰ প্ৰবৃত্তি হৈছে তাৰমানে আমাৰ আমি প্ৰবৃত্তিৰ হৈছে আমাৰ কিছুমান আমাৰ জীৱনৰ আচৰণ যিটো আমি জন্মগতভাৱে লাভ কৰোঁ অৰ্থাৎ আমি জন্ম হোৱাৰ লগে লগে সেই আচৰণসমূহ আমাৰ লগত লৈ আহোঁ আৰু কোনো ধৰণৰ শিক্ষাৰ জৰিয়তে সেই আচৰণসমূহ লাভ কৰিব নোৱাৰি এতিয়া তলৰ কুৱেশ্যনটো চাওঁ হা মেছল'ৱে উল্লেখ কৰা যিকোনো অৰ্থাৎ মেছল'ৱে উল্লেখ কৰা দুবিধ প্ৰয়োজনৰ নাম লিখা মেছল'ৱে উল্লেখ কৰা দুবিধ প্ৰয়োজনৰ নাম হৈছে কি শাৰীৰিক বা মৌলিক প্ৰয়োজন সুৰক্ষাৰ প্ৰয়োজন ডাইৰেক্ট সুৰক্ষাৰ প্ৰয়োজন কি মেছল'ৱে উল্লেখ কৰা যিকোনো এটা মেছল'ৱে উল্লেখ কৰা দুবিধ প্ৰয়োজনৰ নাম লিখা মেছল'ৱে উল্লেখ কৰা দুবিধ প্ৰয়োজনৰ নাম হৈছে কি শাৰীৰিক বা মৌলিক প্ৰয়োজন কি সুৰক্ষাৰ প্ৰয়োজন কি শাৰীৰিক বা মৌলিক প্ৰয়োজন মেছল'ৱে উল্লেখ কৰা প্ৰয়োজন কি শাৰীৰিক বা মৌলিক প্ৰয়োজন আৰু সুৰক্ষাৰ প্ৰয়োজন এতিয়া নেক্সট কুৱেশ্যনলৈ যাওঁ আহা এতিয়া নেক্সট কুৱেশ্যনটো আমি আহি পালোঁ NCERT গঠনৰ দুটা উদ্দেশ্য লিখে NCERT অৰ্থাৎ কি NCERTৰ ফুল ফৰ্মটো হৈছে নেশ্যনেল কাউন্সিল অফ এডুকেশ্যন ৰিচাৰ্চ এণ্ড ট্ৰেইনিং ইয়াতে NCERTৰ ফুল ফৰ্মটো নহ'ব পাৰে কিন্তু মই তোমালোকক কৈ দিছোঁ মনত ৰাখিবা NCERTৰ ফুল ফৰ্মটো লিখে NCERTৰ ফুল ফৰ্মটো হৈছে কি নেশ্যনেল কাউন্সিল of Education Research and Training National Council of Education Research and Training সেই আমাৰ NCERT গঠনৰ দুটা উদ্দেশ্য লিখা ইয়াতে কঠিনভাৱে থাকিব পাৰে মই তোমালোকক একদম সহজভাৱে বুজাই দিম NCERT গঠনৰ দুটা উদ্দেশ্য আছে আৰু NCERT মানে তোমালোকে বুজি পাইছে NCERT মানে হৈছে আমি যে পাঠ্যক্ৰম পঢ়ি আছোঁ সেই পাঠ্যক্ৰমবোৰ গোটেইখিনি আমাৰ NCERT দ্বাৰা প্ৰস্তুত আমি যে ফাৰ্ষ্ট ইয়াৰত অৰ্থাৎ ক্লাছ 11ত বা আৰু আগৰ ক্লাছবিলাকত ক্লাছ 12ত হায়াৰ ছেকেণ্ডাৰী BA অৰ্থাৎ আমাৰ আৰু তলৰ ক্লাছবিলাকত 8, 9, 10, 7 সেইবিলাক ক্লাছত যিবিলাক আমাৰ পাঠ্যক্ৰম ব্যৱহাৰ হৈ আছে অৰ্থাৎ কি পাঠ্যপুথি কিতাপ পত্ৰ ব্যৱহাৰ হৈছে সেইবিলাক গোটেই NCERT দ্বাৰা প্ৰস্তুতিত NCERTৰ ফুল ফৰ্মটো তোমালোকক মই ক'লোৱে নেশ্যনেল কাউন্সিল অফ এডুকেশ্যন ৰিচাৰ্চ এণ্ড ট্ৰেইনিং সেই NCERTটো তোমালোকে বুজি পালে NCERT কি আৰু তেওঁলোকৰ কাৰ্য কি অৰ্থাৎ আমাৰ পাঠ্যক্ৰম প্ৰস্তুতি আৰু কিছুমান কাৰ্য আছে তোমালোকৰ সেই NCERT গঠনৰ দুটা উদ্দেশ্য কিয় গঠন হৈছে NCERT গঠনৰ দুটা উদ্দেশ্য হৈছে ইয়াতে কঠিনভাৱে থাকিব পাৰে মই তোমালোকক সহজভাৱে একবাৰ বুজাই দি আছোঁ তাৰপিছত এইখিনিও বুজাই দিম তোমালোকক NCERT গঠনৰ দুটা উদ্দেশ্য হৈছে আমাৰ দেশৰ পাঠ্যক্ৰম প্ৰস্তুতি কৰা অৰ্থাৎ আমাৰ পাঠ্যক্ৰমটো ভালদৰে প্ৰস্তুতি কৰা আৰু দুই নম্বৰটো হৈছে আমাৰ দেশৰ অৰ্থাৎ আমাৰ দেশৰ সকলো শিক্ষাৰ্থীসকলৰ বাবে শিক্ষা ব্যৱস্থা কৰা আৰু আমাৰ শিক্ষা জগতটো উন্নত কৰা তোমালোকক আকৌ এবাৰ কৈ দিছোঁ আমাৰ দেশৰ শিক্ষাৰ্থীসকলৰ বাবে ভাল পাঠ্যক্ৰমৰ ব্যৱস্থা কৰা আমাৰ দেশৰ শিক্ষাৰ্থীসকলৰ বাবে ভাল পাঠ্যক্ৰমৰ ব্যৱস্থা কৰা আৰু আমাৰ দেশৰ বাবে উন্নত মান শিক্ষাৰ ব্যৱস্থা কৰা বা শিক্ষা জগতটো উন্নত কৰি তোলা এইটোৱে হৈছে NCERTৰ উদ্দেশ্য তোমালোকে নিজে বনাই পেলাই লিখিব পাৰিবা এতিয়া এই দুটা তোমালোকক বুজাই দিছোঁ উচ্চ শিক্ষা আৰু গৱেষণাৰ ক্ষেত্ৰত মানসম্পন্ন পাঠ্যপুথি আৰু শিক্ষাৰ উপকৰণ নিৰ্মল আৰু দুই নম্বৰটো হৈছে জাতীয় শিক্ষানীতিৰ বাস্তৱায়ন আৰু মনোনীত পাঠ্যক্ৰম বিকাশ কৰা তোমালোকে বুজি পালা সেই আগৰখিনি তোমালোকক যে মই ক'লোঁ সেইখিনি তোমালোকে দেখিব পাৰিবা ইয়াতে সঁচাই কঠিন কৈ আছে তোমালোকক আকৌ সেইখিনি কৰি দি আছোঁ কাৰণ যাতে তোমালোকে ইয়াৰ পৰাই ভিডিঅ'ৰ পৰাই মুখস্থ কৰি ল'ব পাৰা অৰ্থাৎ একদম কনচেপ্ট চাব নালাগে তোমালোকক একদম মই ভালদৰে বুজাই দিছোঁ NCERT গঠনৰ দুটা উদ্দেশ্য NCERT গঠনৰ দুটা উদ্দেশ্য হৈছে আমাৰ দেশৰ পাঠ্যক্ৰমটো ভালদৰে প্ৰস্তুতি কৰা আৰু দুই নম্বৰটো হৈছে আমাৰ দেশৰ শিক্ষাৰ্থীসকলৰ বাবে উচ্চতম মান অৰ্থাৎ ভাল ধৰণৰ শিক্ষা ব্যৱস্থা কৰা বা শিক্ষা জগতটো উন্নত কৰা এতিয়া তলৰ কুৱেশ্যনটো চোৱা হা অসমৰ শিক্ষালৈ অৱদান আগবঢ়োৱা দুজন আমেৰিকান ব্যক্তিষ্ঠ মিছনাৰীৰ নাম উত্তৰ হৈছে এজউইন ফাক্সাণ্ট আৰু উইলিয়াম পেকাৰ এইখিনি চাই ল'বা এইটো ইমান ইম্পৰ্টেণ্ট নহয় কিন্তু চাই ল'বা আৰু প্ৰশ্নৰ কুৱেশ্যন পেপাৰত কি আহে ধৰিব নোৱাৰি চাই ল'বা আৰু এইখিনি এইটো যে ক'লোঁ চাই ল'বা এই যে তলৰ কুৱেশ্যনটো চাওঁ হা সাৰ্বজনীন প্ৰাথমিক শিক্ষা কি এই কুৱেশ্যনত 2 নম্বৰ কুৱেশ্যনটো কৈছে যে সাৰ্বজনীন প্ৰাথমিক শিক্ষা কি সাৰ্বজনীন প্ৰাথমিক শিক্ষা হৈছে
এটি শিক্ষা ব্যৱস্থা য'ত শিশুসকলৰ কোনো শ্ৰেণী নোহোৱাকৈ প্ৰাথমিক শিক্ষা দিয়া হয়, অৰ্থাৎ প্ৰাথমিক শিক্ষা লাভ কৰিব পাৰি। সাৰ্বজনীন প্ৰাথমিক শিক্ষা মানে কি তোমালোকক মই বুজাই দিওঁ। সাৰ্বজনীন প্ৰাথমিক শিক্ষা মানে হৈছে এটা শিক্ষা ব্যৱস্থা য'ত শিক্ষাৰ্থীসকলক কোনো ধৰণৰ শ্ৰেণী নোহোৱাকৈ শিক্ষা প্ৰদান কৰা হয়, অৰ্থাৎ কোনো ধৰণৰ শ্ৰেণী নোহোৱাকৈ শিক্ষাৰ্থীসকলে তাৰ পৰা শিক্ষা লাভ কৰিব পাৰি। এইটোৱে হৈছে আমাৰ সাৰ্বজনীন প্ৰাথমিক শিক্ষা। এই কুৱেশ্যনটো তোমালোকে চাই ল'বা, সাৰ্বজনীন প্ৰাথমিক শিক্ষা কি? এইটো হৈছে কি শিক্ষা ব্যৱস্থাত য'ত সকলো শিশু শ্ৰেণী নিৰ্বিশেষ প্ৰাথমিক শিক্ষা লাভ কৰাৰ অধিকাৰ দিয়া হয়। প্ৰাথমিক শিক্ষা লাভ কৰাৰ অধিকাৰ দিয়া হয়, এইটো হৈছে আমাৰ সাৰ্বজনীন প্ৰাথমিক শিক্ষা। আৰু আকৌ এবাৰ কৈ দিছোঁ, এইটো হৈছে আমাৰ শিক্ষা ব্যৱস্থা। এইটো হৈছে আমাৰ শিক্ষা ব্যৱস্থা য'ত শিশুসকলক শ্ৰেণী নিৰ্বিশেষে অৰ্থাৎ কোনো ধৰণৰ শ্ৰেণী নোহোৱাকৈ প্ৰাথমিক শিক্ষা লাভ কৰাৰ অধিকাৰ দিয়া হয়। সাৰ্বজনীন প্ৰাথমিক শিক্ষা মানে হৈছে এইখিনি। তোমালোকে চাই লওঁ ভালদৰে। এতিয়া তলৰ কুৱেশ্যনটোলৈ যাওঁ আহা। তলৰ কুৱেশ্যনটো কৈছে যে SSA সম্পূৰ্ণ ৰূপটো লিখে। SSA সম্পূৰ্ণ ৰূপটো হৈছে কি? সৰ্ব শিক্ষা অভিযান কি? সাৰ্বজনীন মৌলিক শিক্ষা। SSA সম্পূৰ্ণ ৰূপটো কি? SSA সম্পূৰ্ণ ৰূপটো হৈছে কি? সৰ্ব শিক্ষা অভিযান, অৰ্থাৎ সাৰ্বজনীন মৌলিক অধিকাৰ, সৰ্ব শিক্ষা অভিযান। তোমালোকে নিশ্চয় আগতে এই নামটো শুনিছা, সৰ্ব শিক্ষা অভিযান। SSA সম্পূৰ্ণ ৰূপটো সৰ্ব শিক্ষা অভিযান। আৰু SSA দুটা উদ্দেশ্য লিখা তলৰ কুৱেশ্যনটো হৈছে SSA দুটা উদ্দেশ্য হৈছে শিশুৰ সুৰক্ষা আৰু শিক্ষা অধিকাৰ নিশ্চিত কৰা আৰু শিক্ষা শৃংখল আৰু গুণগত মানৰ উন্নত কৰা। তোমালোকক আকৌ এবাৰ কৈ দি আছোঁ, SSA দুটা কাৰ্য অৰ্থাৎ SSA দুটা উদ্দেশ্য লিখা। SSA দুটা উদ্দেশ্য হৈছে শিশু সুৰক্ষা আৰু শিক্ষা অধিকাৰ নিশ্চিত কৰা আৰু শিক্ষা শৃংখলা আৰু গুণগত মানৰ উন্নত কৰা। এইটো তোমালোকে ভালদৰে চাবা, এইটো আহিব পাৰে। আকৌ কৈ দি আছোঁ, শিশু সুৰক্ষা আৰু শিক্ষাৰ অধিকাৰ নিশ্চিত কৰা আৰু শিক্ষা শৃংখল আৰু গুণগত মানৰ উন্নত কৰা। এইটো তোমালোকে চাই ল'বা। তলৰ কুৱেশ্যনত যাওঁ। তলৰ কুৱেশ্যনটো কৈছে যে এইটো হৈছে লাষ্ট কুৱেশ্যন। ইয়াতে কৈছে যে কেতিয়া আৰু কোন চুক্তিৰ পাছত মিছনাৰীসকল অসমলৈ আহিছিল? মিছনাৰীসকল 1920 চনত বাণী চুক্তিৰ পাছত অসমলৈ আহিছিল। তোমালোকক আকৌ এবাৰ কৈ আছোঁ, কেতিয়া আৰু কোন চুক্তিৰ পাছত মিছনাৰীসকল অসমলৈ আহিছিল? মিছনাৰীসকল অসমলৈ আহিছিল কিমান চনত? 1820 চনত। আৰু কি চুক্তিৰ পাছত? বাণী অন্নপূৰ্ণাৰ সৈতে চুক্তিৰ পাছত, অৰ্থাৎ ডাইৰেক্ট বাণী বুলি দিলেও হৈ যাব। কিমান চনত? 1820 চনত বাণী চুক্তিৰ পাছত মিছনাৰীসকল অসমলৈ আহিছিল। মিছনাৰীসকল কেতিয়া কোন চনত মিছনাৰীসকল কেতিয়া আৰু কোন চুক্তিৰ পাছত অসমলৈ আহিছিল? মিছনাৰীসকল 1820 চনত বাণী চুক্তিৰ পাছত অসমলৈ আহিছিল। এতিয়া আজি হৈ গৈছে তোমালোকৰ 2020 বৰ্ষৰ কুৱেশ্যন পেপাৰখন চলিউশ্যন। এতিয়া অহা ভিডিঅ'ত লগ পাম তোমালোকৰ সকলোকে লৈ 2021 বৰ্ষৰ কুৱেশ্যন পেপাৰখন লৈ। আজিৰ বাবে ধন্যবাদ ভিডিঅ'টো চোৱাৰ বাবে। আৰু যদি তোমালোকে আগৰ ভিডিঅ'বিলাক চোৱা নাই চাই ল'ব পাৰিবা, তেতিয়া তোমালোকৰ আকৌ আৰু সহজ হৈ যাব বেছি। এনেকৈ তোমালোকৰ লৈ ভাল ভাল ভিডিঅ' আনি থাকিম। আৰু বেলেগ ছাবজেক্টৰ লৈ আহিম। আমাৰ ছ'চিয়েল চায়েন্সৰ কৰ্চটো কমপ্লিট হৈয়ে গৈছে। ছ'চিয়েল চায়েন্সৰ যিকেইটা ভিডিঅ' বনাইছোঁ তোমালোকে সেইকেইটা যদি সম্পূৰ্ণ ভালদৰে মনোযোগ দি চোৱা, তোমালোকক মই আৰু লিখি দিম, তোমালোকে আৰু বেলেগ চাব নালাগে। কাৰণ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ বিৰাট মেটাৰ কৰে, মই নিজে গম পাইছোঁ। কাৰণ মই ফাৰ্ষ্ট ইয়াৰত পঢ়ি আছোঁ আৰু ময়ো ইয়াৰ পৰাই পঢ়োঁ। তোমালোকক যিবিলাক দি আছোঁ বুজাই, আৰু এইবিলাক মই আগতে পঢ়ি লৈছোঁ, তাৰপিছত তোমালোকক দি আছোঁ। তোমালোকক একদম যাতে বুজি পাবা সহজভাৱে দি আছোঁ। আৰু এনেকৈ তোমালোকৰ ভাল ভাল ভিডিঅ' আনি থাকিম। তো আজিৰ বাবে ধন্যবাদ। নেক্সট ভিডিঅ'ত লগ পাম 2021 বৰ্ষৰ এডুকেশ্যনৰ ক্লাছ 11ৰ কুৱেশ্যন পেপাৰখন লৈ। থেংকছ ফ্ৰেণ্ডছ।